হেল্ল', আপোনালোকে ৰাতি বিয়লি ওলাবলৈ ভয় কৰে নেকি বাৰু? মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, এয়া ৰাতি এতিয়া প্ৰায় 8:30 বাজিছে, বাজু মই আহিলোঁ পাৰ্লাৰলৈ। কোনো বিউটিৰ পাৰ্লাৰত নিজৰ কামৰ কাৰণে অহা নাই আৰু মই এতিয়া ভণ্টি ঘৰলৈ যাম। গতিকে মোক ল'ৰাই আহি পাৰ্লাৰত বহাই থ'লে। এইখন আমাৰ এই পাৰ্লাৰ প্ৰায় 2 বছৰ হওঁ এতিয়াও হোৱা নাই, তো চলি আছে আৰু ভালে বেয়াৰ মাজত। যিহেতু এখন সৰু ঠাইৰ ভিতৰত পাৰ্লাৰখন, তো সেনেকৈ আশা কৰা মতে যদিও আমাৰ সিমান হেৰি হোৱা নাই, তথাপি ভাল লাগে। এখন নিজৰ পাৰ্লাৰ নিজৰ দোকান হ'লে খুব ভাল লাগে। এইখিনি যি ন কাম চলি আছে। এয়া মোৰ ডাঙৰ বেটাক কিবা কিবি কাটি দাড়ি কাটি আছে, চুলি কাটি আছে। সি অহাকালি অৰুণাচললৈ যাব, সেইকাৰণে সি ৰাতি 8:30 9টা বাজু সি এতিয়া কাম প্ৰায় দোকান বন্ধ হ'ব আমাৰ। যি কি নহওক ভণ্টিহঁতৰ ঘৰলৈ, মালবিকাৰ ঘৰলৈ মোক লৈ যাব এতিয়া। এয়া মালবিকাৰ ঘৰত যোৱাৰ আগতে পিজ্জা পইণ্টলৈ আহিলোঁ। সি ভণ্টিহঁতৰ কাৰণে মোৰ মাহীয়েকৰ কাৰণে 2টামান পিজ্জা কিনি ল'লে। লৈ এতিয়া মোক লৈ ভণ্টিহঁতৰ ঘৰলৈ ৰওনা হ'ম। এতিয়া বাজু 9টা বজাতো দোকান আমাৰ ইয়াতে দেখিছে ৰাতি কেনেকৈ চব দোকান পোহাৰ খোলাই থাকে প্ৰায়। আৰু যিহেতু বতৰটো ভাল, বৰষুণ নাই, গতিকে আমি ৰাতিৰ এন্ধাৰ ফালি আমি মালবিকাৰ ঘৰলৈ গৈ আছোঁ। আমাৰ মালবিকাৰ ঘৰটো মোৰ ঘৰৰ প্ৰায় 1 কিলোমিটাৰৰ নিলগত। যি কি নহওক এয়া ভণ্টিৰ ঘৰত আহিলোঁ, চাহ পানী খাই থ'লোঁ, মিঠাই তেতিয়া খাই থ'লোঁ। এই যে সৰু ছোৱালীজনী দেখিছে পূজা চুকু, এয়া ভণ্টিৰ সৰু ছোৱালী হয়। তাই আজি জাষ্ট বম্বেৰ পৰা আহি পাইছে কিবা এটা ইণ্টাৰভিউ দি, আৰু তাত ভাল ফলাফলো লাভ কৰিলে। সেই আনন্দতে অৱশ্যে মোৰ ল'ৰাই পিজ্জা লৈ আহিছে ভণ্টিৰ ছোৱালীৰ কাৰণে। যিকেইটা সকলোৱে মিলিজুলি আমি সকলোৱে খালোঁ, চাহ খালোঁ, মিঠাই খালোঁ, সকলোকে খালোঁ। এতিয়া ভণ্টি ক'লে যে ভাত পানী খাই যাবি। তো ভাত পানী খাই এতিয়া ৰাতি প্ৰায় 12:30 বাজিছে। তো ডাঙৰ বেটাই থৈ আহিলে, সৰু বেটাই লৈ আহিলে। গতিকে বাই বাই, টেক কেয়াৰ, গুড নাইট। হেল্ল', আপোনালোকে ৰাতি বিয়লি ওলাবলৈ ভয় কৰে নেকি বাৰু? যিসকল ভয় কৰে তেওঁলোকৰ কাৰণে দেই কৈ আছোঁ। কথাই আছে নহয়, ভয়ে ভূত। ভয় কৰিব নালাগে। আজিকালি ভূতকনো কোনে ভয় কৰে? মানুহকে ভয় কৰে। মানুহে মানুহৰ শত্ৰু হয়। যি নহওক, কেতিয়াবা আপোনালোকে ৰাতি বিয়লি ক'ৰবাত যাবলগীয়া হ'লে, এই যে মই আপোনালোকক দেখালোঁ, মই ৰাতি 12:30 1টামান বজাত হয়তো মই আহিছোঁ এতিয়া স্কুটিত মোৰ সৰু বেটাৰ লগত। আপোনালোকে দেখাই পাইছে মোৰ ব্লগটো। মোৰ প্ৰায় এনেকুৱাই হয়, ৰাতি হয় আমাৰ। ভণ্টিহঁতৰ ঘৰলৈ গ'লে ৰাতি হয়। ভণ্টিহঁতো আমাৰ ঘৰৰ পৰা যেতিয়া উলটি যায় বেক কৰি, তেতিয়াও ৰাতি হয়। গতিকে শুনক, আমি ইমান ডাঙৰ হ'লোঁ, এতিয়ালৈকে মা দেউতাই এইবিলাক বহুত কি বস্তু বা কিবা তাবিজ কবজ ল'ব লাগে এনেকৈ এইবিলাক আমি শিকাই নাই বা নাজানো, বা আমি কিন্তু কৰি পোৱা নাই। তথাপি মই এটা কৈছোঁ, বিভিন্ন ডাঙৰ ব্যক্তিসকলৰ পৰা শুনি আপোনালোকক কৈ আছোঁ, সদায় এটা ৰচুন যে তৎক্ষণিক যদি ব্যৱস্থা ল'ব লাগে, আপোনালোকে ৰচুন এটা বেগত লৈ ওলাব। ৰচুনটো এনেও আপোনালোকে জানে নে নাজানে মই সেইটো ক'ব নোৱাৰোঁ। নেগেটিভিটি আঁতৰাই ৰচুন বস্তুটোৱে। সেইকাৰণে কেতিয়াবা প্ৰত্যেকে ঘৰৰ তুচকৰ নিচাত এটা ৰচুন থ'ব পাৰে, ঘৰৰ কোণাত এটা ৰচুন থ'ব পাৰে, আৰু আলমাৰীৰ ভিতৰতো ৰচুন থ'ব পাৰে। ৰচুন বস্তুটোৱে নেগেটিভিটি আঁতৰাই। লগতে সেইকাৰণে মই ক'লোঁ, যদি ৰাতি বিয়লি কেতিয়াবা তাৎক্ষণিক ওলাবলগীয়া হয়, ৰচুন এটা বেগত লৈ ল'ব। বেগত হওক, পকেটত হওক, ল'ৰা ছোৱালী মই দুজনকে কৈছোঁ, এটা ৰচুন লৈ থাকিবচোন। নেগেটিভিটিৰ লগত বেয়া কিবা যদি থাকে, সেইটো দূৰত আহে, ওচৰ চাপিব নোৱাৰে বেয়া বতাহটো। আৰু কি জানে, সেই বস্তুটো যেতিয়া আমি জানিম না, এই বস্তুটোৱে আমাক অনিষ্ট কৰিব নোৱাৰে, ৰচুনটো আছে বুলি। সেইটোৱে ৰচুনটো কিমানখিনি আমাক কাম বা আমাৰ কাৰণে ভাল কৰিছে, সেইটো ক'ব নোৱাৰিলেও, কিন্তু সেই যে আমাৰ মনৰ ভিতৰত এনাৰ্জেটিক এটা মাইণ্ড আহি যায় ন ৰচুনটোৰ কাৰণে, সেইটোৱে একচুৱেলি মেইন। বুজি পাইছা? যে আমাক আৰু কোনে একো কৰিব নোৱাৰে, সেইটো মাইণ্ডত আহি যায় না। মাইণ্ডটো মাইণ্ডছেটটো হেৰি হৈ যায় না,
মাইণ্ডছেট এটা হৈ যায় যে আমাক আৰু বেয়া বস্তুৱে আক্ৰমণ কৰিব নোৱাৰে সেই ৰচুনটো থকাৰ কাৰণে। সেইটোৱে একচুৱেলি মেইন পজিটিভিটি, বুজি পাইছে? গতিকে যি নহওক ভালৰ কাৰণে চব বস্তুৱে কৰিব পাৰি। এতিয়া আপোনালোকক কৈ থ'লোঁ সদয় শাকত কেতিয়াবা ৰাতি বিয়লি ওলাব লগা হ'লে ৰচুন এটা লগত লৈ ওলাব। গতিকে থৈছোঁ, বাই বাই, টেক কেয়াৰ। আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব, মানে ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি আগুৱাই লৈ যাব দেই।